মৰম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ৰেখাৰ কোণ অধ্যায়ৰ অনুশীলনী 6.2 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিওটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাব পাৰা। আমি আমাৰ প্ৰশ্নোত্তৰ চাও 5 নম্বৰটো। চিত্ৰত যদি AB সমান্তৰাল CD, AB আৰু CD সমান্তৰাল APQ কিমান ডিগ্ৰী বুলি কোৱা হৈছে, x ডিগ্ৰী বুলি কোৱা হৈছে, আৰু PRD 127 ডিগ্ৰী, তেন্তে x কোণ আৰু y কোণৰ মানটো উলিয়াব লাগে। এতিয়া আমি ইয়াতে কি পাইছো, আমাক ইয়াতে কি দিয়া আছে, AB সমান্তৰাল CD বুলি দিয়া আছে। AB আৰু CD সমান্তৰাল, আৰু ইয়াতে আমাৰ PQ তিৰ্যক বা ছেদক, PQ ডাল তিৰ্যক বা ছেদক। এতিয়া হলে আমাৰ কি হ'ব, x কোণটোৰ মান x is equal to APQ, x কোণটোৰ মান হ'ব APQ। গতিকে APQ ৰ মানটো আমাক দিয়া আছে কিমান, APQ ৰ মানটো 50 ডিগ্ৰী, তাৰ মানে x is equal to, আৰু এইটো কাৰণটো কি, আমি কাৰণটো লিখিছো একান্তৰ কোণ, যেহেতু সমান্তৰাল আৰু সমান দুটা যদি সমান্তৰাল সৰলৰেখাৰ কি হয়, সিহঁতে তিৰ্যক বা ছেদকে ছেদ কৰে, তেতিয়া সিহঁতে সৃষ্টি কৰা একান্তৰ কোণ বিলাক কি হয়, সমান হয়। গতিকে এই দুটা কি কোণ, একান্তৰ কোণ। গতিকে এইটো x ইকুৱেল টু কিমান হ'ল, 50 ডিগ্ৰী হ'ল। x ৰ মানটো পাই গলো আমি। এতিয়া আমি y ৰ মান উলিয়াব লাগে। আকৌ আমি কি জানো, এইটোত হ'ল AB সমান্তৰাল CD, আৰু এইবাৰ আমি ছেদক কি পাইছো, ইয়াতে আছে PR ছেদক, কিটো PR ছেদক ইয়াতে। গতিকে আমি কি কৰিব পাৰো, ইয়াতে APQ plus y কোণ is equal to PRD কোণ, is equal to PRD কোণ। এইডাল কি সমান্তৰাল আৰু এইডাল ছেদক, গতিকে এই ডাঙৰ কোণটো এইটো ইকুৱেল টু এই 127 ডিগ্ৰী যিটো আছে, এই কোণটোৰ মানটো সমান, কাৰণ এইটো কি কোণ, একান্তৰ কোণ। ইহঁত দুটা কি কোণ, একান্তৰ কোণ, অল্টাৰনেটিভ। নিশ্চয় বুজি পাইছা। তাৰপিছত আমি ইয়াতে কি কৰিম, APQ, গতিকে APQ ৰ মানটো আমাক কিমান দিয়া আছে, 50 ডিগ্ৰী দিয়া আছে, প্লাছ y is equal to PRD, PRD টো কি দিয়া আছে, 127 ডিগ্ৰী বুলি দিয়া আছে। নিশ্চয় বুজি পাইছা, 127 ডিগ্ৰী। গতিকে y is equal to আমি কি উলিয়াম, 127 ডিগ্ৰীৰ পৰা এইটো ইফালে প্লাছ আছে, ইফালে লৈ গলে কি হ'ব, এইটো মাইনাছ 50 ডিগ্ৰী হ'ব। গতিকে 127 ডিগ্ৰীৰ পৰা যদি আমি 50 ডিগ্ৰী বিয়োগ কৰো, 7 12 5 গুণ 7 77, গতিকে y is equal to 77 ডিগ্ৰী, 77 ডিগ্ৰী। এইটো এটা এনসাৰ, আৰু আমি এনসাৰ পাইছো কোনটো, এইটো দুটা এনসাৰ আমাৰ হ'ব। নিশ্চয় বুজি পাইছা। গতিকে আমি যেতিয়া আমাক অংকবিলাক দিয়ে, জ্যামিতিয়ে হওক বা বিভিন্ন অংকবিলাক দিলে আমি কি চাম, ইয়াতে কি কি দিয়া আছে, কি উলিয়াব লাগে, আৰু আমাৰ কোনবিলাক উপবাদ্য আমাৰ ইয়াতে ব্যৱহাৰ হ'ব। গতিকে আমি উপবাদ্য বিলাক ভালকে মনত কৰিম, পঢ়িম, আৰু কি কৰিম, আৰু আগৰ যিবিলাক উদাহৰণ দিয়া থাকে অনুশীলনীৰ আগৰ উদাহৰণ বিলাক, সেইবিলাক তোমালোকে ভালকে কৰি যাবা, তেতিয়াহ'লে তাৰ পৰা বহুতখিনি পৰীক্ষা, তাৰ পৰা বহুতখিনি আহি যায়, আৰু মাজৰ পৰা প্ৰশ্ন আহি যাব, মাল্টিপল চইচ কুৱেশ্যন, সেইবিলাক আমি পিছলৈ দিবলৈ চেষ্টা কৰিম। এইবাৰ 6.2 অনুশীলনীৰে 6 নম্বৰটো চাবা। চিত্ৰত PQ আৰু RS দাপোন দুখনক, PQ আৰু RS দুখন দাপোন দুখনক পৰস্পৰ সমান্তৰাল কৰি ৰখা হৈছে। দুখন পৰস্পৰ সমান্তৰাল কৰি ৰখা হৈছে। AB আপতিত ৰশ্মি PQ, AB আপতিত ৰশ্মি, আপতিত মানে ইয়াৰ ৰশ্মিডাল ইয়াতে পৰিছে, পোহৰৰ ৰশ্মিডাল PQ দাপোনৰ B বিন্দুত পৰিছে, ইয়াতে আপতিত হৈছে।
বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ ইয়াৰ পৰা যেতিয়া পৰে ৰশ্মি পৰে তাপনত তাৰ পৰা কি হৈ যায় প্ৰতিফলিত হৈ বিসি পথেৰে গৈ আৰএস দাপনৰ এইটো এনেকে গৈছে আৰএস দাপনৰ সি বিন্দুত পৰিছে এই ৰশ্মি আকৌ সিডি দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰিব লাগে যে কি AB আৰু CD সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে তাৰমানে দুখন PQ আৰু RS দুখন পৰস্পৰ সমান্তৰাল দাপন আছে আৰু ইয়াতে এটা ৰশ্মি আপতিত হৈছে পৰিছে ৰশ্মি দাপনত ৰশ্মি পৰিলে কি হয় তাৰ পৰা প্ৰতিফলিত হয় এইটো কি বুলি কোৱা হ'ব আপতিত হোৱা বুলি ক'ব তাৰ পৰা কি হ'ব ৰশ্মিটো প্ৰতিফলিত হ'ব ৰিফ্লেকশন হ'ব প্ৰতিফলিত হৈ এইটো দিশত BC দিশে গৈছে গৈ আনখন দাপনত কি হৈছে সি বিন্দুত আপতিত হৈছে সি বিন্দুৰ এইটো ৰশ্মি ইয়াতে আপতিত হৈছে আৰু ইয়াৰ পৰা কি হৈছে CD প্ৰতিফলিত হৈছে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে AB আৰু CD এই দুডাল ৰশ্মি পৰস্পৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে আমি কি কৰিব পাৰো এটা B আৰু C বিন্দুত আমি এনেকে লম্ব টানিব পাৰো B বিন্দুত আৰু C বিন্দুত এনেকে BM আৰু CN দুডাল লম্ব টানা হৈছে গতিকে আমি কি কৰিছো ইয়াতে BN লম্ব কি BN লম্ব PQ আৰু CN লম্ব RS অঙ্কন কৰা হ'ল ইয়াতে আমি অঙ্কন কৰিছো আঁকিছো আমি এইটো দিয়া নাই এতিয়া আমি এই কোণবিলাকৰ আমি নাম্বাৰিং কৰিলে বেছি সুবিধা হ'ব এক এইটো যদি 2 নম্বৰ দিও এইটো 3 নম্বৰ দিও এইটো 4 নম্বৰ দিও তাহলে আমি কোণবিলাক A B M এনেকে বেছি ক'ব লাগিব তোমালোকৰ কি হৈ যাব কনফিউজন হৈ যাব গতিকে আমি এনেকে নাম্বাৰিং কৰিছো কোণবিলাকৰ এতিয়া কি হ'ব এইটো আৰু এই দুডাল সমান্তৰাল এই দুডাল লম্ব গতিকে ই ইয়াৰ ওপৰত লম্ব মানে এইটো 90 ডিগ্ৰী ই ইয়াৰ ওপৰত লম্ব মানে এইটো 90 ডিগ্ৰী তাৰ মানে দুডাল পৰস্পৰ সমান্তৰাল ৰেখা এনেকে যদি সমান্তৰাল তাৰ যদি লম্ব ৰেখা টানো আমি ইহতো কি হ'ব ইহত দুটা যদি লম্ব হয় ইহতো পৰস্পৰ সমান্তৰাল হ'ব বুজি পাইছা তাৰ মানে যে লম্ব কাগল আৰু কি PQ সমান্তৰাল RS আৰু এটো PQ সমান্তৰাল RS গতিকে কি হ'ব BM গতিকে আমি ক'ব পাৰো BM সমান্তৰাল CN হ'ব BM সমান্তৰাল CN হ'ব নিশ্চয় বুজি পাইছা আৰু BM সমান্তৰাল CN এইডাল আৰু এইডাল সমান্তৰাল ইয়াৰে BC টো যদি ছেদক হয় চোৱা BM সমান্তৰাল CN আৰু ইয়াতে BC টো ছেদক তেতিয়া এই কোণটো কি বুলি কোৱা হ'ব একান্তৰ কোণ আৰু সমান্তৰাল ৰেখাৰ একান্তৰ কোণবিলাক সমান গতিকে ইয়াতে ছেদক বা তিৰ্যক BC কি বুলি কওঁ আমি তিৰ্যক বুলি কওঁ BC তিৰ্যক গতিকে আমি কি কৰিব পাৰো এই যেটো কোণ 2 নম্বৰ এটো 3 নম্বৰ গতিকে আমি ক'ব পাৰো 2 নম্বৰ কোণ আৰু 3 নম্বৰ কোণ সমান এটো কি কাৰণে একান্তৰ কোণ কাৰণে একান্তৰ কোণ কাৰণ আমি জানো সমান্তৰাল সৰল ৰেখাৰ দুটা সমান্তৰাল সৰল ৰেখাৰ একান্তৰ কোণবিলাক কি সমান হয় এতিয়া এটো জানো নেক্সট আমি চাও এইখিনি তোমালোকে কোৱেশ্চনটো নিশ্চয় কিতাপত পাবা গতিকে মই মুছি লৈছো চোৱা নেক্সট আমি কি পাম আমি জানো তাৰ আপতন এই কোণটোক কয় এটো লম্ব টানিলো এই কোণটোক কয় এই 1 নম্বৰ কোণটোক আপতন কোণ আৰু 2 নম্বৰ কোণটোক এইটো কব প্ৰতিফলন কোণ তোমালোকে বিজ্ঞান পাবা এইটো বা পাইছা চাই লবা গতিকে আমি জানো আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান তাৰ মানে 1 আৰু 2 নম্বৰ আৰু 3 আৰু 4 নম্বৰ কোণ মান সমান আমি জানো যে আপতন কোণ সমান কি প্ৰতিফলন কোণ আপতন কোণ সমান প্ৰতিফলন কোণ
গতিকে আপতন সমান প্ৰতিফলন কোণ হলে 1 নম্বৰ সমান 2 নম্বৰ আৰু 1 নম্বৰ কোণ সমান 2 নম্বৰ 1 নম্বৰটো আপতন কোণ 2 নম্বৰটো প্ৰতিফলন কোণ তেনেকে 3 নম্বৰ সমান 4 নম্বৰ 3 নম্বৰটো আপতন কোণ আৰু 4 নম্বৰটো প্ৰতিফলন কোণ গতিকে 3 নম্বৰ কোণ সমান 4 নম্বৰ কোণ এইটো যদি আমি 1 নম্বৰ বুলি কওঁ এইটো যদি 2 নম্বৰ বুলি কওঁ তেতিয়া আমি কি পাম 1 আৰু 2 ৰ পৰা 1 নম্বৰ কোণ সমান 2 নম্বৰ কোণ এইটো পাইছো 2 নম্বৰ কোণ সমান 3 নম্বৰ কোণ 3 নম্বৰ কোণ সমান 4 নম্বৰ কোণ তাৰ মানে এই 1 2 3 4 কোণ এই আটাইকেইটা কোণে সমান মাপৰ গতিকে আমি এনে কি লিখিব পাৰিম গতিকে যেহেতু আটাইকেইটা কোণৰ মাপ সমান আমি লিখিব পাৰিম 1 নম্বৰ কোণ যোগ 2 নম্বৰ কোণ সমান 3 নম্বৰ কোণ যোগ 4 নম্বৰ কোণ কাৰণ আটাইকেইটা কোণৰ মাপ সমান গতিকে 1 নম্বৰ কোণ সমান 2 নম্বৰ কোণ 1 নম্বৰ আৰু 2 নম্বৰ কোণ মিলাই আমাৰ কি হয় কোণটো ABC হ'ব 1 নম্বৰ আৰু 2 নম্বৰ কোণ মিলাই ABC আৰু 2 নম্বৰ আৰু 3 আৰু 4 নম্বৰ কোণ মিলাই কি হ'ব BCD বা আমি এইটোৰ পৰা আহিলে এইটো কি হ'ব BCD এই ডাঙৰ কোণটো আৰু এই কোণটো সমান হ'ব এতিয়া যদি এই কোণটা সমান হয় আমি তোমালোকে এইখিনি লিখি লৈছা নিশ্চয় আমি এইখিনি এতিয়া লিখিম চোৱা কি হৈছে এইটো এই কোণটো আৰু এই কোণটো যদি সমান হয় এই ৰেখাডাল এইডাল যদি ছেদক হয় এইটো কি হ'ব কিন্তু আমি ক'ব পাৰো কিন্তু ইহত মানে এই কোণ দুটাৰ একান্তৰ এই কোণটা যেহেতু একান্তৰ কোণ গতিকে একান্তৰ কোণ হলে আমাৰ উপপাদ্য পাইছো আমি একান্তৰ কোণ যদি হয় দুডাল যদি ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰে আৰু সেই সিহঁতৰ একান্তৰ কোণ বিলাক সমান হয় তেন্তে এই ৰেখা দুডাল কি হয় পৰস্পৰ ৰেখাখণ্ড দুডাল পৰস্পৰ সমান কৰিব গতিকে আমি লিখিব পাৰিম AB এইটো A এইটো B এইটো C এইটো D গতিকে AB সমান্তৰাল CD বুলি আমি লিখিব পাৰিম এইটো আমি প্ৰমাণ কৰিব লগা ঠিক আছে নিশ্চয় এইখিনি বুজি পাইছা গতিকে আমি কি কৰিছো ইয়াতে একান্তৰ কোণ তাৰপিছত সমান্তৰাল কোণ দেখাৰ কথা আৰু আপতন কোণৰ যিটো সূত্ৰ আপতন কোণ সমান প্ৰতিফলন কোণৰ সেই সূত্ৰখিনি ইয়াতে ব্যৱহাৰ হৈছে তোমালোকে ভালকে ভিডিঅ'টো চাই ল'বা আজি আমি ইমানতে সামৰিছো ধন্যবাদ